याखनी पुलाव হা याखनी पुलाव याखनी পোলাও আজি মানে याखनी পোলাও স্পেশাল তড়কা জুন মাহটো সোমালেই কিবা মনটো উগুল থুগুল লাগি থাকে শৈশৱৰ বহুতো স্মৃতিয়ে আচলতে আমনি কৰেহি কিয়নো জুন মাহটো হৈছে মোৰ সকলোতকৈ প্ৰিয় মাহ কিয়নো জুন মাহতে মোৰ জন্মৰ মাহ আৰু জন্মৰ পৰা বাৰ্থডে কেক নকটা মনত নাই সদায় কেক কাটি আহিছোঁ দেউতাই সদায় জুন মাহ সোমালেই কয় মাতো এবাৰ তোৰ বাৰ্থডে পাতিব নোৱাৰিম মোৰ দৰমহা নাই হোৱা মই পাত্তা নিদিওঁ দেউতাৰ কথা কাৰণ মই জানোৱেই জুন মাহ সোমালে দেউতাই বজাৰ কৰা আৰম্ভ কৰি দিয়ে আমাৰ ঘৰৰ তিনিটা ল'ৰা ছোৱালী যদিও মই ডাঙৰ কাৰণে চাগে মোৰ বাৰ্থডেটো বহুত ধুমধামেৰে পাতে জুনৰ 1 তাৰিখৰ পৰাই চিন্তা চৰ্চা কৰি থাকে এবাৰ বাৰ্থডেত কি খুৱাব ক্ৰীম লগা কেক যে সেই তেতিয়া ইমান নাপায় কিন্তু দেউতাই কৰবাৰ পৰা হ'লেও যোগাৰ কৰে বিয়া হোৱা 2 বছৰ হ'ল যদিও সেই 2 বছৰো দেউতাই পাতিলে বাৰ্থডেটো আৰু ইমান বছৰৰ পৰা পাতি আছে এতিয়া বাৰু এনেকৈ বাদ দিয়ে কিন্তু এবাৰৰ পৰা আৰু মোৰ বাৰ্থডে পতা নিয়মটো বাদ দিছোঁ মানুহে ক'ব নহয় এতিয়া এজনী ছোৱালীৰ মাক হ'লিহি এতিয়াও বাপেকে বাৰ্থডে পাতি আছে জীয়েকৰ বাবে এইটো বাৰু কমতি ডাঙৰ কথা হ'বনে মই পিছে মানুহৰ কথা গুৰুত্ব নিদিওঁ কিয়নো জীৱনটো নিজৰ সেইকাৰণে বাৰু বাদ দিছোঁ সেইবিলাক কথা ৰাতিপুৱা আহিলে এটা পাৰ্চেল আৰু পাৰ্চেলটো ভাবিলোঁ আপোনালোকৰ সৈতে আনবক্সিং কৰোঁ বুলি বলক পাৰ্চেলটোনো কি আহিছে চাই লওঁ আৰু পাৰ্চেলটো হ'ল এইটো ৰাইচ ৱাটাৰ ডিউই ছানস্ক্ৰীন মামা আৰ্থৰ হয় আৰু এইটো মই ফাৰ্ষ্ট টাইম আজি ইউজ কৰিছোঁ মানে প্ৰথমবাৰৰ কাৰণে কিন্তু বহুত বেছি ভাল পাইছোঁ সঁচাকৈ স্কিনটো একদম গ্লাছ স্কিন হৈ থাকে SPF 50 হয় লগতে ডাৰ্মেটলজিত টেষ্টেড হয় আৰু অল স্কিন টাইপ হয় আৰু দেখিছানে এইটো টাব এটা ভাঙিলোহি মই আহি টাববিলাক মানে মই যে অলপমান চাফা কৰোঁ বুলি ভাবিলোঁ অকণমান বোলো বৰষুণৰ পানীয়ে তাহাঁতকো ধুৱাওঁ বৰষুণ যিহেতুকে দি আছিলে সেইকাৰণে বাহিৰলৈ টাবখিনি উলিয়াই আনি থাকোঁতে দেখিলে নাই কামটো বহাই ল'লোৱে মানে ঘৰ চৰ সাৰি মচি থৈ গৈছিলোঁহে আৰু এইফালে এয়া আকৌ কাম বহালোঁ তাৰপিছতে ভাবিলোঁ টাব দুটা যিহেতুকে আছে তাতে অকণমান মাটি দি এনেদৰে মানি প্লেণ্ট কেইজোপা থৈ দিওঁ যিহেতু মানি প্লেণ্ট কেইজোপা ইমান ধুনীয়াকৈ সতেজ হৈ আছে আৰু এইখিনিতো এনেকৈ পেলাই দিব নোৱাৰি সেইকাৰণে এতিয়া আকৌ এইখিনি কাম কৰি লৈছোঁ ৰাতিপুৱাই তাৰ পাছতহে আগবাঢ়িম আৰু বেলেগ কামৰ ফালে আৰু আজি আহিব আমাৰ ঘৰলৈ আলহী কোন আহিব সেয়া আপোনালোকে অলপ পাছতে গম পাব আৰু এইফালে আলফুলক চাওকচোন কি ধুনীয়াকৈ দেউতাকৰ লগত মোৰ লগত কিন্তু আজিলৈকে এনেদৰে শুই পোৱা নাই দেই মানে এনেকৈ শুৱালে কেতিয়াও নহয় দেউতাকৰ লগত কিবা এটা ভাল পাই তাই শুই আৰু এইফালে চাওকচোন মাহীৰ ল'ৰাটো আহি পালেহি আৰু মাহীৰ লগত আমি কৰি আছোঁ প্ৰেংক বায়েকৰ ঘৰত ই বিদ্যুতে আকৌ ইয়াৰ কথা কৈয়ে থাকে নহয় সত্যতা কৈয়ে থাকে আজি আহিলে ভাল লাগিলে আপোনাক আকৌ দেখাই নাই নহয় আকৌ তাকে এদিন আহিবচোন আপুনিও ল'ৰাটোৰ লগতে এহেঁতি আহি সোমাইছেহিহে এতিয়া আহি পালেহি বাপেক দোকানত আছে চিন্তা কৰিব নালাগে আৰু এইফালে মাহীৰ লগত প্ৰেংক কলটো কৰিলোঁ হয় কিন্তু মনটো বহুত দুখ লাগিছে কাৰণ মাহীয়ে মোক সৰুৰ পৰা ইমান তুলি তালি ডাঙৰ কৰিলে আৰু আজি মাটোৰ মাতটোকে চিনি নাপালে আৰু ভিডিঅ'টো যদি চাই আছে মাহী আগত মানে মাহীক কথাটো কৈ দিছোঁ তাৰপিছতে এইফালে আহিলোঁ মই অকণমান চাফ চাফাই কৰিবৰ কাৰণে এইফালে দেখিছা নাই আমাৰ সদায় কাপোৰ এইবিলাক থাকেই আৰু মানে এতিয়া অকণমান চাফা চিকুণ কৰি লওঁ যিহেতু আলফুল শুই আছে এইখিনি সময়তে যদি নকৰোঁ পিছততো আৰু কৰা সম্ভৱ নহয় সেইকাৰণে এইখিনি অকণমান চাফা কৰিছোঁ তাতে আমাৰ ঘৰটো যে ৰাস্তাৰ কাষত পূৰা বেছি ধূলি মানে কি ক'ম আৰু খিৰিকি চিকি একো খুলিব নোৱাৰি সেইকাৰণে বোলো এই চোফাকেইখন এনেকৈ থাকে যে সেইকাৰণে ইয়াতে এইবিলাক কিবাকিবি চাৰ্টৰ পিচ আছিলে নেকি চাগে সেইখিনিকে বোলো পাৰি মেলি কিবাকৈ মুঠতে এডজাষ্ট কৰিছোঁ আৰু মানে এইখিনি ঢাকি থওঁ বুলি অনলাইন ভাবিছোঁ কিবাকিবি অৰ্ডাৰ কৰিম বুলি কিন্তু এতিয়ালৈকে কৰাহে হোৱা নাই চাই আছোঁ ভাল লগা নাই আচলতে ভাল লাগিলে দিম আৰু তাৰপিছতে এতিয়া এইখিনি ধুনীয়াকৈ চাফা কৰি লওঁ আৰু মই পটাপট কামবোৰ কৰি লৈছোঁ যিহেতু মাহীৰ ল'ৰাটো আহিছে আৰু সেইকাৰণে এইখিনি পটাপট কাম কৰি লওঁ লগতে পাকঘৰলৈ যাব লাগে যিহেতু কিবাকিবি বনাবগৈ লাগিব আৰু আজি হাজবেণ্ডে আকৌ বনাব চিকেন য়াখনি পোলাও বুলি যে কৈছিলে প্ৰথমতে দেখিছিলে নহয় এতিয়া কি বা বনায় য়াখনি পোলাওৱে বনায় নে কিবা বেলেগ বনায় আৰু চিকেন গাৰ্লিক পকোৰা বনাব তাৰ ষ্টাইলত তাৰমানে চিক্ৰেট হয় মানে সেইটো মানে কি চিক্ৰেট হয় নাজানো সেইটো ৰেচিপিটো সি যদি শ্বেয়াৰ কৰে তেনেহ'লে ক'ম বাৰু আপোনালোকক আৰু এই বটলটো দেখিছেনে এইটো মই আৰ্ট কৰা দেই নাহাঁহিব কিন্তু আৰু তাৰপিছতে এইখিনি সকলো কৰি হৈ গ'ল আৰু এইফালে বাপেক জীয়েক চাওকচোন দুটা নাহিলে নাচিবলৈ আমাৰ ধুনু নাচিলে
আৰু এইফালে টেবুল ক্লথছ নাই, এইখন দেখিছেনে পৰ্দা কাপোৰ এখন আনি পাৰি থৈ দিছোঁ। আৰু এইফালে এইবোৰ কিবা কিবি মুঠতে চাদৰ তাদৰ আছিলে, সেইখিনি মুঠতে যেনে তেনে ঢাকি মেলি ৰাখিছোঁ আৰু চোফাকেইখন মুঠতে ভাল হৈ থাকক। আৰু এইফালে এইখিনি একদম যে কাপোৰ আছিলে দেখিছিলে নহয়, ক'ত কাপোৰ মই নিজে নাজানো মানে। মুঠতে ৰুমটো চাফা হৈ থাক আৰু বস্তু লাগিলে ভিতৰত যি হওক। আৰু এইফালে চাওক পাকঘৰত আহি পাই গ'লোহি মই। বনাব মনা কৰিছোঁ, অকণমান কাজুখিনি তিতা হৈছে। আৰু সেইফালে ৰচুন আদা পিঁয়াজ কি বনাবা? চিকেন পোলাও বনাবা নেকি? হা এতিয়ালৈকে গমেই পোৱা নাই। এইফালে এতিয়া চিকেনখিনি আৰু পিঁয়াজখিনি ৰচুন আদা গোটেইখিনি বস্তু দি দিয়া হ'ল, ধুনীয়াকৈ ফ্ৰাই কৰি থকা হৈছে। তাৰপিছত এইফালে এয়া এইখিনি কি গাজৰখিনি দিয়া হ'ব। তাৰপাছতে এইফালে চাউলখিনি তাৰ ওপৰত দিয়া হ'ব, যিহেতু আগতে এটা ভিডিঅ'ত আপোনালোকক কৈছিলোঁৱে। আৰু মই যিহেতুকে বনোৱা নাই, মই কিটচেনত আচলতে মই আজি এলাওৱে নাই, কিন্তু তথাপিতো মই আহিছোঁ মানে কিটচেনটো এৰি থাকিব নোৱাৰোঁ যিহেতুকে, সেইকাৰণে আহিবলগীয়া হৈছে। এওঁ বনাইছে, যিহেতু আগৰ ভিডিঅ'ত আপোনালোকে দেখিছিলে চকুটো বৰলে খাই শেষ কৰিছিলে, এতিয়া ভাল পাইছে বাৰু চকুকেইটা। চোৱা দেখাই দিছোঁ, এতিয়া নৰ্মেল হৈছে, তথাপি মুখ চুখবোৰ অলপমান গাল চালবিলাক ফুটি আছে, যিহেতু 8টা 9টা হেৰি কৰিলে ন। এতিয়া আকৌ এইখিনিত বোলে কিবা হেৰি কৰিব, চচ টচ দিম। এইটো কি কৰিম বুলি কৈছে পকোৰাটোত? কিবা তেলটো মানে তেল মাৰি ফ্ৰাই কৰি পেলাই তেলখিনি ঢালি দিব ন? হা কিবা এটা কৰিব আৰু মানে, সেইটো মোক এতিয়া নকয় সেইটো ৰেচিপি বাৰু। ঠিক আছে হ'ব, পিছত লগ পাই আছোঁ। আৰু এইফালে তিতঙৰ কাৰণে স্পেচিয়েল চিকেন পোলাও ৰেডি হৈ গ'ল। আৰু এইফালে বনাই আছে চিকেন গাৰ্লিক পকোৰা। এইখিনি হৈছে চচ, কি দিছে? চচ কিবা কিবি কৰিছে আৰু ভিডিঅ'টো কৰি আছোঁ মই। চচ আৰু কি দিছে? অঁ ভিডিঅ'টো কোৱা আকৌ কি দিছে? অঁ এইটো চিক্ৰেট ইনগ্ৰিডিয়েণ্টছ মানে নকৈছে আকৌ, পিছত মই ক'ম বাৰু আপোনালোকক দেই। এতিয়া লাজহে পালোঁ মই ভিডিঅ'টো অন কৰি। আৰু এইখিনি কাটি লৈছোঁ যে কি কৰিব নাজানো পাই। আৰু এইফালে তিতং আহিলে, মই কিন্তু ভিডিঅ'টো এতিয়ালৈকে আৰম্ভণিটো কৰা নাই, আধা বা আৰম্ভণি কৰি দিছোঁ। ৰাতিপুৱাই মানে ভিডিঅ'টো আৰম্ভ কৰিছোঁ তিতং অহাৰ কাৰণে। আজি তিতং আহি পালেহি, এতিয়া শুই উঠিলে। আজি বহুত ডাঙৰ কাহিনী এটা হৈ গ'ল ন তিতং আহি পায়, সেইটো কাহিনী আমি পিছত শ্বেয়াৰ কৰিম। তই কেলৈ মুখখন লুকুৱাই দিলি? এতিয়া পোলাওখিনি বনালে, বনাই পেলাই কুকাৰৰ অৱস্থা এইবোৰ কৰিবলগীয়া হৈছে। এটা কথা ক'ব লাগিব, মোক ধুবলৈ দিয়া নাই, কিন্তু সি নিজে ধুব। সি দেউতাই কৈছে সিয়ে ধুব, সেইবোৰ মোৰ ইমান হেৰি নাই, ধৰা বন্ধা নিয়ম নাই যে তই ধুবই লাগিব। কিন্তু মোৰ বেয়া লাগিছে আৰু ইমানখিনি কৰিছে, পোলাও চোলাও নিজে বনাইছে, মই পাকঘৰত সময় নাইকিয়াহে আহিছোঁ। সেইকাৰণে বেয়া লাগি পেলাইহে মই ধুইছোঁ, এনেই খালি মই নুধুলেও হয়। সিয়ে ধুব। এতিয়া ভিডিঅ'টো কৰা সময়খনতে মই ধুই দেখাইছোঁ, অলপ পিছত কিন্তু সিয়ে ধুবহি আহি। হ'ব দিয়ক। আৰু এইফালে চিকেন গাৰ্লিক চচ পকোৰা ৰেডি, সেইটো নিজে নিজে দি লোৱা নাম দেই, ৰাইচ লগত নহয়, আমি অকণমান দেৰিকৈ খাম। নহয় বাঢ়ি দিলোঁ যে বেয়া হৈ যাব, খাই দে। খাই পেলাই ক এতিয়া পটাপট পটকে খাব লাগে। কেনেকুৱা পকোৰা এটা খা পটাপট। মায়ে টেবলেট নাখায়, ডাইৰেক্ট খাব পাৰিব, মজা। অঁ ৰঙক চাওকচোন, তাৰ কাৰণে মই কিতাপ চিতাপ এইফালে ৰেডি কৰি দিলোঁ, হেৰি কৰি দিলোঁ। ই আহি অকল ফোনত কথা পাতি থাকে, ফোনত কাৰ লগত কথা পাতে মই নাজানো। এই কথাষাৰ মই জ্যোতিমাহীক জনাবই লাগিব, ই ইমান বেছি কাৰ লগত কথা পাতি থাকে। আৰু আজিকালি বহুত উদণ্ড হৈ গৈছে। এইখন টেবুল তাৰ কাৰণে মই ৰেডি কৰি দিলোঁ, তাৰ এক্সাম আছে কিন্তু সি নপঢ়ে। ইয়াত সি পঢ়িম বুলি আহিছিলে কিন্তু নপঢ়ে। চাওঁ মুখখন এবাৰ দেখাই দিছে, কিন্তু সেয়া দেখিছে কথাই পাতি আছে এয়া মানে হোৱাটছএপতো কথা পাতে, লগতে ফোনতো কথা পাতে। এয়াই মই আপোনালোকক দেখালোঁ আৰু বেয়া চা নাপাব এনেকৈ দেখুৱাৰ কাৰণে। আলফুলে আজিকালি কিমান কাম কৰে ন দেহা, এইবোৰ কিমান কাম কৰিছে। বাৰ্বি ক'ত গ'ল দেহা? বাৰ্বি ক'ত বাৰ্বি ক'ত? অ' বাৰ্বি পলাই থৈ দিছা। অ' বাৰ্বি দুখ পালে, বাৰ্বি মৰম কৰি দে, বাৰ্বি দুখ পালে, বাৰ্বি দুখ পালে, কান্দিছে। মৰম কৰি দিয়া বাৰ্বিক চুম এটা খাই দিয়া, বাৰ্বিক চুম এটা খাই দিয়া। চুম এটা খাই দিয়া। মৰম কৰি দিয়া, হৈ গ'ল, মৰম হৈ গ'ল কৰি।
মাই গড এইযোৰ মোৰ ফুলিহঁত চেচ ফুলি পেলালে নাই নহ'ব তোৰ শুই থাকি আহা বহুত কাম কৰিলি ক'ত পিং আছে এইটো নোচোৱা দে ইয়াতনো কেলে পিং থৈছানো দেখা কাম কৰিছা ঐ দুখ পাবি সেইডাল ৰবৰডাল টানি দিলে চা পালি নে পালি হাতত ডাইৰেক্ট ৰবৰডাল ধৰি টানি দিলে নেকান্দিবি এইটো লওঁ নেকান্দিবি তোক কোনে কৈছিলে এইবোৰ ৰবৰ টানিবলৈ কৈছিলে নি মই নিজে টানিছ পালে ঠিকছে পালে ৰবৰডাল ধৰি টানি দিলে বাপেকে যা সেইবোৰ কাম নকৰিবি যে মোক ফুলি এইটো চ' আজিৰ ভিডিঅ'টো ইমানেই সকলোৱে মৰম দিব আশীৰ্বাদ কৰিব আৰু সকলো ভালে থাকক কুশলে থাকক তাৰে কামনা কৰিছোঁ চ' আজিলৈ আহিছোঁ বাই বাই